শ্ৰদ্ধাৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'খনত আপোনালোকে কৃষকে মূৰৰ ঘাম মাটিত পেলাই বৃহৎ অঞ্চল জুৰি কৰা মৰাপাটৰ খেতিত বুলডোজাৰ চলি থকা আপোনালোকে নিশ্চয় দেখিছে। যি অমানৱীয় দৃশ্যই এগৰাকী কৃষকৰ সন্তান হিচাপে মোৰ মনত প্ৰশ্নৰ উদ্ভাৱন হৈছে যে আচলতে এই বুলডোজাৰ চলোৱা অভিযানটো জিঘাংসা হিচাপে বা প্ৰতিশোধমূলক হিচাপে কৰা হ'ল নেকি? কাৰণ যিটো সময়ত মৰাপাট চপোৱাৰ সময় আহি গৈছে, এইটো সময়ত এনেদৰে বুলডোজাৰ চলোৱা কাৰ্যসূচীটো কোনো পধ্যেই গ্ৰহণযোগ্য হ'ব নোৱাৰে। আৰু এই অমানৱীয় দৃশ্যটি নগাঁও জিলাৰ লাওখোৱা অভয়াৰণ্যৰ সংৰক্ষিত বনাঞ্চলৰ বুলি জানিব পৰা গৈছে। খেতি কৰা কৃষকসকলে সংবাদ মাধ্যমৰ আগত জনোৱা অনুসৰি সেই সংৰক্ষিত বনাঞ্চলৰ 1200 বিঘা ভূমি প্ৰতি বছৰে পাৰ বিঘা 2000 টকাকৈ বন বিভাগক আদায় দি ভাড়াত লৈহে তেখেতসকলে বহু বছৰ ধৰি এই খেতিসমূহ কৰি আহিছিল। আৰু এই টকাখিনি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কোনোবা চকীদাৰৰ হতুৱাই প্ৰতি বছৰে সংগ্ৰহ কৰা হৈছিল। আৰু তথ্য অনুসৰি এইবেলি সেই সংৰক্ষিত বনাঞ্চলৰ ৰেঞ্জাৰজন বদলি হ'ল আৰু বদলি হোৱাৰ পিছতে এনেদৰে অমানৱীয়ভাৱে কৃষকসকলে মূৰৰ ঘাম মাটিত পেলাই তিল তিলকৈ বহু খৰচ কৰি কৰা, বহু কষ্টেৰে কৰা সেই মৰাপাট খেতিসমূহৰ ওপৰত এনেদৰে বুলডোজাৰ লগাই নষ্ট কৰা হ'ল। তথাপিও এনেকুৱা সময়ত যেতিয়া সেই মৰাপাটসমূহ কাটাৰ সময় হ'ল, যেতিয়া চপোৱাৰ সময় হ'ল, এইটো সময়ত আৰু অভিযোগ উত্থাপন হ'ল সেই সংৰক্ষিত বনাঞ্চলৰ ভূমিতেই বহুতেই পুখুৰী খান্দি বিলত বান্ধ দি মাছ পোহপালন কৰি আছে, কিন্তু সেইবোৰ উচ্ছেদ কৰা নহ'ল। কৃষি চপোৱাৰ সময়ত এনেদৰে অমানৱীয়ভাৱে কৰা উচ্ছেদ কাৰ্যসূচীটোৱে বহুতৰে মনত প্ৰশ্ন উত্থাপন কৰিছে, কিয় এনেদৰে উচ্ছেদ কৰা হ'ল? কিয় কৃষকসকলক সময় দিয়া নহ'ল? আৰু যদি বেআইনীভাৱে তেখেতসকলে এই কৃষি পদ্ধতি কৰিছে, কিয় আগতেই বাধা দিয়া নহ'ল? আৰু যদি বেআইনীভাৱে এই খেতি পথাৰসমূহ তেখেতসকলে কৰিছে, তেতিয়াহ'লে কিয় এই খেতি পথাৰসমূহ বন বিভাগৰ আয়ত্তত অথবা প্ৰশাসনৰ আয়ত্তত লোৱা নহ'ল? আৰু এটা উপায় কৰিব পাৰিলেহেঁতেন, হয়তো কৃষকৰ বহু খৰচ হৈছে, বহু লোকচানৰ সন্মুখীন হ'ব লাগিব। যদি সেই ভূমিখিনি আধা আধা কৰি কৃষকক দিলেহেঁতেন, হয়তো তেখেতসকলৰ যিখিনি খৰচ হৈছে এই খৰচখিনি উঠি আহিলেহেঁতেন, কিন্তু তাকেও কৰা নহ'ল। আৰু যদি সেইখিনিও কৰিবৰ মন নাছিলে, তথাপিও সেই সম্পূৰ্ণ ভূমি চৰকাৰীৰ আয়ত্তত আনি ইয়াৰ পৰা যিখিনি লাভ হ'ব সেই ধনখিনি চৰকাৰী পুঁজিত দিব পাৰিলেহেঁতেন, কিন্তু সেইখিনিও কৰা নহ'ল। আচলতে ডাঙৰ এটা প্ৰশ্ন উত্থাপন হৈছে, এই খেতি পথাৰসমূহ সংখ্যালঘু মুছলমানে কৰাৰ বাবেই এইখিনি এনেদৰে নষ্ট কৰা হ'ল নেকি? আৰু